ঋতুৰাজ চমেন চমেন ক'ত আছে ঘৰতে? ঘৰত ভালে আছে? ভাল মানে চেয়াৰমেন নাই বৰ ভাল নহয় সেইটোৱে। চেয়াৰমেন ক'ত গ'ল প্ৰশান্ত দা? চেয়াৰমেন নাই মানে? চেয়াৰমেন নাই নহয়, চেয়াৰমেনে ৰিজাইন দিলে নহয়। তেতিয়া ৰিজাইন দিছিলে নহয়, ৰিজাইন দিয়াৰ পিছত চেয়াৰমেন নাই নহয়, চৰি তেতিয়া ৰিজাইন দিছিলে। তাকে বাকী আপোনাৰ ঘৰৰ ওচৰতে আছিলোঁ, বিহু কিবা এটা কওক আকৌ, অৱস্থা আমাৰ বৰ ঠিক নহয়। একদম তুমি কিবা কৰিলেও আবেলিহে কৰিম কিবা কৰিলেও। হয় নি? মই এতিয়া ঘৰৰ ফ্ৰণ্টতে আছিলোঁ আপোনাৰ গাড়ী কাষতে। হয় আবেলিকে কিবা এটা কৰি দিম বাৰু দিয়া। হয় নি? ঠিক আছে দিয়ক, মই আবেলি ফোন এটা কৰিম সমিতা। ঠিক আছে দিয়ক। সমীৰণ দা? এই অফিচলৈকে গুচি আহিবা 1-1:30 বজাত। 1:30 বজাত ন? ঠিক আছে হ'ব। এইবাৰ মানে টুকটুকীয়াকে দেই আৰু মানে চেয়াৰমেন নাই যে। গম পাইছোঁ, হ'ব দিয়ক। নিয়মটোহে কৰিম আৰু মোৰ ফালৰ পৰা। হ'ব দিয়ক, যাম ঠিক আছে। কোৱা। সমীৰণ ক'ত আছে? মই এফালে আহিলোঁ, কোৱা। শুনকচোন, এই 16 তাৰিখে আমাৰ চেনেলৰ এমবি নিউজৰ মালিক আহিব, বছ আহিব। বছ আহিব 16 তাৰিখ। 16 তাৰিখ দিনটোৰ কাৰণে মোক ভাল হোটেল এখনৰ ৰুম এটা লাগিছিলে, অকণমান হেল্প কৰিব পাৰিব নেকি? এইদিনত অৱস্থা বৰ বেয়া। তুমি চেয়াৰমেনক মাৰাচোন একবাৰ লাগিলে। কাইলৈ মাৰিবা। কাইলৈ মাৰিম ন? ঠিক আছে হ'ব দিয়ক।